আপুনি তো বানপানী বুলিবলৈ আহি আছে আমাৰ এই বদৰপুৰ সমষ্টি কি ফালে আপুনি আহি কৰিমগঞ্জ জিলাৰ এই বদৰপুৰ সমষ্টিৰ যি টুকৰগাম অঞ্চল ভাৰত বাংলাৰ সীমান্তত অৱস্থিত তাত আজি মই যিখিনি অঞ্চলত গৈছোঁ সেইখিনি টুকৰগাম বুলি কয়। ৰাস্তা নাই, স্কুল নাই, থকা জেগা নাই, ৰিলিফ দুবাৰ পাইছোঁ বুলি কৈছে। এতিয়া ফাৰ্ষ্ট বাৰটো আহিছে, প্ৰথম যেতিয়া পানী আহিছে তেতিয়া এবাৰ পাইছে আৰু কালি এবাৰ পাইছে, মাজত ৰিলিফ পোৱা নাই। ৰাইজে বহুত কথাই কৈছে, কিন্তু মই নিজে যিটো অনুভৱ কৰোঁ যে এতিয়া ক্লাছ 5ৰ ল'ৰা ছোৱালী অকল বাৰিষা বুলি নহয়, স্কুললৈ যাবলৈ হ'লে নাৱত পাৰ হ'ব লাগে। গতিকে মই অসম চৰকাৰক আহ্বান জনাম যে চৰকাৰে এই অঞ্চলটো বিশেষকৈ যিহেতু ভাৰত বাংলা সীমান্তত অৱস্থিত, গতিকে এই মানুহখিনি আমাৰ সীমান্ত প্ৰহৰী, এই মানুহখিনি আমাৰ সীমাটো ৰখাই আছে, এই মানুহখিনি আমাৰ সীমাৰ মাটিখিনি ৰাখি আছে। গতিকে সেই মানুহখিনিৰ প্ৰতি আমাৰ দায়িত্ব আছে, যোনে আন্তঃৰাষ্ট্ৰীয় সীমাত ঘৰ সাজি বহি থাকি দেশৰ সীমা সুৰক্ষা কৰি আছে। ইয়াৰ BSF যিসকল সীমা সুৰক্ষা আমাৰ জোৱান আছে, তেওঁলোকৰ লগত সহযোগিতাৰে এই অঞ্চলটোত তেওঁলোকেও এটা সীমান্ত সুৰক্ষাৰ নিচিনা দায়িত্ব পালন কৰি আছে। কিন্তু তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় ব্যৱস্থা, বিশুদ্ধ খোৱা পানীৰ অভাৱ, কুচিহাৰা নদী পাৰত আছে কিন্তু বিশুদ্ধ খোৱা পানী নাই। ইলেক্ট্ৰিচিটিৰ কথা ৰাইজে কৈছে কেতিয়াবা কেতিয়াবা আহে, মানে কেতিয়া আহে একো ঠিক নাই, খুঁটা আছে, তাঁৰ আছে, কিন্তু ৰেগুলাৰ নহয়। আৰু সেইকাৰণে বানপানীৰ সময়ত চৰকাৰে তেওঁলোকক ৰিলিফৰ ব্যৱস্থা কৰাৰ লগতে আৰু 130টা পৰিয়াল এতিয়া য'ত অৰিজিনেল ঘৰবিলাক আছিলে তাৰ পৰা উঠি যাবলগীয়া হৈছে। নদীয়ে ভাঙি পেলালে গোটেই গাঁওখন। যি ধৰণে চৰকাৰে গুৰুত্ব দিব লাগে সিমান গুৰুত্ব এই অঞ্চলটো যে পোৱা নাই, সেইটো মই ওচৰৰ পৰা দেখিছোঁ। সেইকাৰণে মই এই কৰিমগঞ্জ জিলাৰ উপায়ুক্ত ডাঙৰীয়াকো মই আহ্বান জনাম যে আপুনিও নিজে সৰজমিন তদন্ত কৰি এই বানাক্ৰান্ত ৰাইজক কাষত চৰকাৰখন যাতে থিয় দিয়ে, তাৰ কাৰণে জিলা উপায়ুক্তই নেতৃত্ব ল'ব লাগিব। দ্বিতীয়তে, কুচিহাৰা নদীৰ ওপৰত এই টুকাৰগাম অঞ্চলটোক জোৰা লগাবৰ কাৰণে ৰাইজে এখন দলং বহুদিনৰ পৰা বিচাৰিছে। ৰাইজে মোক কৈছে যে আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই অঞ্চলটোত আহোঁতে দলং এখন দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। যিহেতু এগৰাকী মুখ্যমন্ত্ৰী এই অঞ্চলত আহি পেলাই দলং এখন দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, সেইকাৰণে মই ভাবোঁ যে এই বিজেপি চৰকাৰৰ এইটো দায়িত্ব যে আপোনালোকৰ এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া ৰাইজক কৈ থৈ গৈছে দলং এখন হ'ব বুলি, আৰু বহুত ডাঙৰ দলং নহয়, মোৰ অনুমান কৰিব পাৰোঁ মই, কাৰণ এনেকুৱা দলং আমি বিহপুৰীয়া সমষ্টিত মোৰ তাত বনাইছিলোঁ চেঁচা নদীৰ ওপৰত। কুচিয়াৰ নদীৰ ওপৰত দলংখনত মোৰ মতে 40-50 কোটি টকাৰ ভিতৰত যিটো আমি অনুমান কৰিব পাৰোঁ হ'ব, আৰু এইখিনি অসম চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰে। সেইকাৰণে মই আমাৰ যিজন ইয়াত স্থানীয় বিধায়ক খলিলউদ্দিন চৌধুৰী ডাঙৰীয়াকো কৈছোঁ যে দলংখনৰ ক্ষেত্ৰতো বিধায়ক হিচাপে তেখেতৰ যিটো দায়িত্ব প্ৰস্তাৱ দিয়া চৰকাৰ, সেই প্ৰস্তাৱবিলাক আমাৰ ফালৰ পৰা আমি দিম। লগতে বানাক্ৰান্ত এই 130টা পৰিয়াল টুকাৰগামৰ আৰু 130টাতকৈ বেছি পৰিয়াল আছে নতুন বস্তি আৰু টুকাৰগামৰ পৰিয়ালখিনিৰ এই বিপদৰ সময়ত সুৰক্ষা, খাদ্য, পশু খাদ্য, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেখেতসকলে কৈছে যে পানী শুকালে মাটিটো ৰুব পৰা যাব, কিন্তু কঠীয়া নাই। গতিকে কৃষি বিভাগে বাম জেগা বিচাৰি ক'ৰবাত যদি কঠীয়া পাৰি সোনকালে ব্যৱস্থা কৰিব পাৰে, তেতিয়া মানুহখিনি কিছু আৰ্থিক সকাহ পাব। কাৰণ যদি এবছৰ খেতি নহয় তেতিয়া তেওঁলোকৰ অৱস্থা আৰু বেয়া হ'ব। গতিকে চৰকাৰে কথাবিলাক গুৰুত্ব দিব বুলি মই আশা প্ৰকাশ কৰিছোঁ।